নিশ্চয় আপোনালোকে আগতে ভাগৱত শুনিছে, তথাপিও ভাগৱতনো কেনেকৈ আৰম্ভ হৈছে এই কথাখিনি আপোনালোকক জানিবৰ কাৰণে কৈ আমাক দিছে য'ৰ পৰা হওক ধৰিবলৈ। মই য'ৰ পৰা নধৰোঁ, য'ত পাঠ চলি আছে তাৰ পৰাই আলোচনা কৰিম, নহ'লে আকৌ খেলি মেলি লাগিব। গতিকে য'ত পাঠ আপোনালোকে সামৰিছে সেই স্তুতি ভাগকে অলপ আলোচনা কৰি দিম। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এস অনুকথা নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ আছে। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয়, 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। সৰ্গ মানে সৃষ্টি। আমি নামত গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, নামত গাই নহয়, কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ স্বজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে 3য় স্কন্ধ অধ্যয়ন কৰিব লাগিব। ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় দুটা জাষ্ট পাতনি বুলি ভাবক, কাহিনী আৰম্ভ কৰিছে, কি আছে কৈ দিম তাতো। 4ৰ্থ হৈছে বিসৰ্গ, সেকেন্ডাৰী সৃষ্টি, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল। 5ম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিৱৰণ, গ্ৰহ নক্ষত্ৰৰ বিৱৰণ লগতে বিভিন্ন স্থানৰ সুন্দৰভাৱে বৰ্ণনা 5ম স্কন্ধ। 6ষ্ঠ স্কন্ধৰ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে প্ৰভু ভগৱন্তই সকলোকে কেনেকৈ পোষণ কৰে। আপোনালোকে জানি আচৰিত হ'ব, এটা সন্তান জন্ম হোৱাই নাই, মাতৃ গৰ্ভত আছে, কিন্তু তাৰ কাৰণে আগতীয়াকে সি জন্ম হৈ কি খাব, মাতৃৰ স্তনত তাৰ খাব পৰাকৈ গাখীৰ তৈয়াৰ কৰি দিয়ে। ইমান কৃপালু ভগৱান। এই যত যিমান জীৱ আছে, আমি কিছুমান দেখা পাওঁ চকুৰে, খালী চকুৰে, কিছুমান দেখা নাপাওঁ, সমস্তবিলাক জীৱিত আছে, সকলোকে পোষণ কৰি ৰাখিছে। কেনেকৈ? অজামিল উপাখ্যান পঢ়িব, বৃত্তাসুৰ বধ পঢ়িব, চিত্ৰকেতু উপাখ্যান, বিভিন্ন সুন্দৰভাৱে হস্তত বৰ্ণনা কৰিছে। 7ম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে। এক হৈছে দৈবিক বাসনা, এক হৈছে আসুৰিক বাসনা, এক হৈছে মানৱীয় বাসনা। ভকতৰ কৃপাত দৈবিক বাসনাৰ সৃষ্টি হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত বা ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয়, সেয়া বুজাবৰ কাৰণে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কথা আনিছে 7ম স্কন্ধ। মানৱীয় বাসনাত বৰ্ণাশ্ৰম ধৰ্মৰ কথা নাৰদে যুধিষ্ঠিৰক কৈছে। বৰ্ণাশ্ৰম মানে, বৰ্ণ মানে 4টা জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই, 8দশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই 4টা জাতি কৰ্মৰ ওপৰত ভিত্তি কৰি পেলাই সৃজন কৰিছিল বুলি ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে। চাতুৰ্বৰ্ণ ময়া সৃষ্ট গুণ কৰ্ম বিভাগছ, মই গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰিহে সৃজন কৰিছিলো। এয়া ভগৱান কৃষ্ণই নিজ মুখে কোৱা কথা। কিন্তু বৰ্তমান কি হৈ গ'ল, জন্মগতভাৱে আমি জাতিটোলৈ লৈ আহিলো। আচলতে ব্ৰাহ্মণ কাক কয়? সম দম তপ শৌচম শান্তিৰ আৰ্জবম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্ম কৰ্ম স্বভাৱজম, যাৰে 9টা গুণ থাকে। 8দশ অধ্যায় 42 নম্বৰ শ্লোক। সম মানে মনৰ ওপৰত যোনে কণ্ট্ৰোল কৰিব পাৰিলে, দম মানে যোনে ইন্দ্ৰিয় দমন কৰিব পাৰিছে, সম দম যোনে কায় মনো বাণীৰ তপ কৰিছে, যাৰ পবিত্ৰতা আছে বাহ্যিক আৰু আভ্যন্তৰীণ, সম দম তপ শৌচম। শান্তি যোন ক্ষমাবন্ত, আৰ্যমম যিজন সৰল অন্তৰৰ, যিজনে জ্ঞান আহৰণ কৰিছে, আৰু বিজ্ঞান মানে নিজে ৰিয়েলাইজ কৰিছে, প্ৰেক্টিকেল। আস্তিক্যম মানে বেলেগৰ ঈশ্বৰৰ প্ৰতি আকৃষ্ট, ঈশ্বৰৰ প্ৰতি সেৱা। এই 9টা গুণ যাৰ আছে তাক ব্ৰাহ্মণ বুলি কয়। ব্ৰাহ্মণ কোন আছিলে? যিবিলাকে নিজে জ্ঞান আহৰণ কৰিছিল, বাকী 3টা জাতিক জ্ঞান দিছিল। সেইফালৰ পৰা চাবলৈ গ'লে বৰ্তমান ব্ৰাহ্মণ কোনসকল? যোনে জ্ঞান দি আছে, শিক্ষকবিলাক, প্ৰশিক্ষকবিলাক,
যোনে আনক জ্ঞান বিলাইছে, নিজে জ্ঞান লৈছে, আনক জ্ঞান দিছে, এইখিনিকহে আচলতে ব্ৰাহ্মণ বুলি কয় শাস্ত্ৰৰ মতে। ক্ষত্ৰিয় আচলতে কোন? যোনে তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ দিয়ে। সেইকাৰণে ক্ষত্ৰিয়ক বাহুৰ পৰা জন্ম বুলি কয়। তিনিওটা জাতিক যোনে ৰক্ষণাবেক্ষণ দিছিল, তেতিয়া বৰ্তমান সময়ত ক্ষত্ৰিয় কাক ক'ব? যিমান ডিফেন্স পাৰ্চনেল আছে, পাৰামিলিটাৰী ফ'ৰ্চ আছে, পুলিচ প্ৰশাসন আছে, যাৰ কাৰণে আমি নিৰ্ভয়ে থাকিব পাৰিছো, সুৰক্ষিত হৈ আছো, সেইসকল ক্ষত্ৰিয়। বৈশ্য কাক কয়? কৃষি গৌৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম, অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। যোনে কৃষি কৰ্ম কৰিছে, গো পালন কৰিছে, বেপাৰ বাণিজ্য কৰিছে আৰু তিনিওটা জাতিক খাদ্যৰ যোগাৰ দিছে, সেইসকলক বৈশ্য বুলি কৈছিল। শূদ্ৰ কোন? যিবিলাকে তিনিওটা জাতিক কায়িকভাৱে সহায় কৰিছিল, সেইসকলক শূদ্ৰ বুলি কৈছিল। এতিয়া চাবলৈ গ'লে কোনো ইয়াত ওপৰ খাপৰ নহয়, কোনো তল খাপৰ নহয়, চবৰে ডিউটি বেলেগ বেলেগ দিয়া আছে। ইজন আনজনৰ পৰিপূৰকহে, উচ্চ নিচ নাছিল। কিন্তু তাৰ পাছত আমাৰ এটা চামে গৈ কাৰোবাক নিচ বনাই পেলালে, কোনোবা উচ্চ খাপৰ হ'ল, কোনোবা কিবা হ'ল, কোনোবা কিবা, যাৰ কাৰণে সমাজত খেলি মেলিৰ সৃষ্টি হ'ল। আৰু আশ্ৰম কোনটো? 4টা আশ্ৰম আছে, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস। আগতে নিয়ম আছিল 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য ব্ৰতত থাকিব, ব্ৰহ্মক আৰাধনা কৰিব, শিক্ষা আহৰণ কৰিব, সমস্ত আধ্যাত্মিক শাস্ত্ৰবিলাক অধ্যয়ন কৰি তাৰ পৰা জ্ঞান ল'ব। 25 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰে, বিয়া বাৰু কৰাই দিয়ে। 50 বছৰ হোৱাৰ লগে লগে নিজৰ ঘৰ ত্যাগ কৰিব লাগিব, পতি পত্নী দুইটাই, আৰু বনলৈ গুচি যায়, এইটো বানপ্ৰস্থ। আনাদাৰ 25 years বনত থাকে, তাৰ পাছত লাষ্টৰ 25 বছৰ সন্ন্যাস ব্ৰত ধাৰণ কৰে, কেৱল তেওঁলোকে ব্ৰহ্মক উপাসনা কৰে, পত্ৰ পুষ্প যি পায় তাকে ভোজন কৰে। কিন্তু বৰ্তমান গুৰুজনাই কৈছে ইমান কঠোৰ উপাসনা আমি নকৰিলেও হ'ব, আমি ঘৰতে থাকি কৰিব পাৰোঁ। যিটো প্ৰাণ বন্ধু কৃষ্ণৰ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে সেৱ, কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী, তুষ্ট হন্ত দেৱতাৰো দেৱ। যিজন ভগৱান সেইজন সকলোৰে হৃদয়ত আছে, গতিকে বাহিৰত গৈ জংঘলত গৈ বিচৰা কোনো প্ৰয়োজন নাই। কিমান লজিক আছে। সেইকাৰণে ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কথাটো অনুবাদ কৰোঁতে ইয়াত 7ম স্কন্ধত সেইখিনি কৰা নাই, চৰ্টত মাত্ৰ কৈ থৈছে বৰ্ণাশ্ৰম ধৰ্মৰ বিষয়ে নাৰদে যুধিষ্ঠিৰক ক'লে, বছ সিমানে, অকণমান লিখিছে। আৰু মাধৱ পুৰুষে ঘোষাত লিখিছো, নহো জানা আমি 4 জাতি, 4ও আশ্ৰমী নহো আতি। আমি এই 4টা জাতিটো নপঢ়ো, 4ও আশ্ৰমীটো আমি নপঢ়ো। তে আমাৰ জাতি কি? আমাৰ জাতি এটাই, সেইটো হৈছে দাসৰ দাস টান দাস ভৈলো আমি। ভগৱান কৃষ্ণ আমাৰ স্বামী আৰু আমি সকলোবিলাক তেওঁৰ দাস। 8ম স্কন্ধত আছে মনন্তৰ, 14 জন মনু আৰু মনুৰ বংশৰ বিষয়ে, কৰ্মৰাজিৰ বিষয়ে জানিব বিচাৰিলে 8ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 9ম স্কন্ধত আছে ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশ, ৰজা মহাৰাজাৰ বিষয়ে যিসকল বৈষ্ণৱ আছিল তেওঁলোকৰ বিষয়ে জানিব ইচ্ছা থাকিলে 9ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 10ম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে, এই অৱস্থাটোক নিৰোধ বুলি কৈছে। যিজন ঈশ্বৰৰ উদৰত সমস্ত জীৱ প্ৰলয়ৰ সময়ত আবদ্ধ হৈ থাকে, সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা 10ম স্কন্ধত 90টা অধ্যায়ত বৰ্ণনা কৰিছে। আটাইতকৈ ডাঙৰ স্কন্ধ 10ম স্কন্ধ। ইয়াক 3টা ভাগ কৰিছে, আদি, মধ্য আৰু শেষ। আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে, যাক আমি 10ম বুলি কওঁ, আদি 10ম। একাদশ স্কন্ধ, যিটো এতিয়া আজি আমি ইয়াত আলোচনা কৰিম, একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিবিলাক বান্ধনত আছে। মুক্তিকাৰী কাক দিব? যিবিলাকক বান্ধি ৰাখিছে। যদি আপোনাৰ বান্ধোনেই নাই, তেতিয়া মুক্তিৰ প্ৰয়োজনেই নাই। আৰু যদি বান্ধোন আছে, তেতিয়াহ'লে কিহৰ বান্ধোন? এইখিনি জানিবৰ কাৰণে একাদশ স্কন্ধত, ইয়াত ক'লে আমাৰ হৰিদত্ত বৰুৱাদেৱৰ ইয়াত নিমি নৱসিদ্ধ সংবাদটো নাই। নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ ইয়াত আপোনালোকে পাব। কিহৰ বান্ধোন?
এই বান্ধনৰ পৰা মুকলি হ'বৰ কাৰণে কি কৰিব লাগিব। আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। ক'ত শৰণ ল'ম? ভাগৱতৰ মূল উদ্দেশ্য হৈছে আশ্ৰয়। জীৱই শৰণ ক'ত ল'ব? বৰ্তমানো মানুহৰ মাজত ভ্ৰান্তিত আছে আমি। ক'ত কাক উপাসনা কৰিম? কোনজন আচলতে যোগ্য? তাৰ কাৰণে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থই শ্ৰেষ্ঠ। অধ্যয়ন কৰিলে হ'ল, কাফি। ভাগৱত আৰু গীতা। শাস্ত্ৰৰ উত্তম কি বুলি কওঁ আমি? গীতা ভাগৱত চবেই জানে। গতিকে যদি গীতা ভাগৱত কেৱল অধ্যয়ন কৰে তেতিয়াহ'লে আপোনালোকেও গম পাব যে বেলেগে কোৱাৰ প্ৰয়োজনে নাই। আচলতে আমাৰ আৰাধ্য কোনজন আৰু ক'ত আমি শৰণ ল'ব লাগে, আশ্ৰয়ৰ আমাৰ প্ৰপাৰ জেগাটো কি, এয়াই হৈছে থুলমূল ভাগৱতৰ মূল কথা। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষি মুনি এনেকৈ বহিছে, যিসকলে 1000 বছৰ যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কলিযুগৰ মানুহৰ যাতে কল্যাণ হয়। কল্যাণ মানে আমি প্ৰত্যেকজন মানুহে দিনটোৰ ভিতৰত দৈনন্দিন জীৱনত বহুত কষ্ট পাইছো। এই কষ্টবিলাকক 3টা ভাগত ভগাইছে শাস্ত্ৰই। কিছুমান কষ্ট আমি জীৱনত পাওঁ যিবিলাকত আমাৰ কোনো হাত নাই, দৈৱ দোষত হয়, দৈৱবশত। যেনে ভূমিকম্প আহিল, যেনে ধুমুহা আহিল, বানপানী আহিল, খৰ মাৰিলে, এইবিলাকত আমাৰ কোনো হাত নাই। এইবিলাক দৈৱবশত হৈছে। সেইকাৰণে তেনেধৰণৰ যিবিলাক কষ্ট আমি ভোগ কৰিবলগীয়া হয় তাক শাস্ত্ৰই নামাঙ্কিত কৰিছে আধি দৈবিক তাপ। কিছুমান কষ্ট আমি পাওঁ প্ৰাণীৰ পৰা। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে। ভূত মানে প্ৰাণী, সমস্ত ভূতত ব্যাপী আছো মই হৰি। এই ভূত শব্দটোৱে প্ৰাণীক বুজায়। সমস্ত ভূতত, সকলোতে মই ব্যাপ্ত আছো। যিবিলাক ভূত বা প্ৰাণীৰ পৰা আমি কষ্ট পাওঁ, ভূতৰ পৰা ভৌতিক হৈছে। আধি শব্দটোৱে সম্পৰ্কীয় বা সম্বন্ধীয় বুজাইছে। প্ৰাণী সম্বন্ধীয় যিমান কষ্ট আমি পাওঁ তাক নাম দিছে আধি ভৌতিক তাপ। আন কিছুমান কষ্ট আমি পাওঁ যিবিলাকক আধ্যাত্মিক তাপ বুলি কৈছে। ই 2 ধৰণৰ, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ। আটাইতকৈ মাৰাত্মক আৰু চিন্তনীয় বিষয়টো হৈছে মানসিক তাপ। বৰ্তমান সময়ত আপোনালোকে জানি আচৰিত হ'ব, 2-2.5 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মৃত্যুৰ দুৱাৰ দলিত ভৰি দি থকা বৃদ্ধসকললৈকে প্ৰায় মানুহ এই মানসিক চাপত ভুগি আছে, যাক আজিকালি টেনচন বুলি কয়। টেনচন। কাৰোবাক যদি সোধে কি খবৰ, নকবি, বিৰাট টেনচন চলি আছে। সৰু ল'ৰা ছোৱালীৰো টেনচন। কিহৰ? যিটো বয়সত খেলাৰ বয়স, মাক বাপেকৰ লগত সময় পাৰ কৰাৰ বয়স, সেই সময়ত 2 বছৰ 2.5 বছৰত আমি কিতাপৰ বোজা দি পেলাই প্ৰি প্ৰাইমাৰী নাম দি, অংগনাবাড়ী নাম দি পেলাই স্কুললৈ পঠাওঁ। সিহঁতো প্ৰকৃতিৰ বিৰুদ্ধে যাবলগীয়া হৈছে। আগতে নিয়ম আছিল 6 বছৰত দিয়াৰ, এতিয়া 2.5 বছৰ 3 বছৰৰ পৰা তই যাবই লাগিব, পঢ়িবই লাগিব, প্ৰেছাৰ। কিছুমান কণ্ডিশ্যন, মানসিক চাপ আহে আমাৰ ব্যক্তিগত কাৰণত, কিছুমান আহে পৰিয়াল কেন্দ্ৰিক, কিছুমান আহে সমাজ ব্যৱস্থাৰ কাৰণে, আৰু কিছুমান পাওঁ আমি দেশৰ নীতি নিয়মৰ কাৰণে। বিভিন্ন কাৰণ হ'ব পাৰে। প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে। এইটো হৈছে 1 নম্বৰ কথা। 2 নম্বৰ হৈছে আমি কোনো দুখ নিবিচাৰো, আমাক চবকে সুখ লাগে। গতিকে দুখৰ নিবৃত্তি, এইটো 2 নম্বৰ। আৰু আমি সকলোৱে আনন্দ বিচাৰো, চবে সুখ শান্তি বিচাৰো, এইটো হৈছে 3 নম্বৰ। আৰু আমি এই যিটো জন্ম চক্ৰ বাৰে বাৰে আহি আছো, পুনৰপি জননম পুনৰপি মৰণম, এই জন্ম চক্ৰৰ পৰা মুক্তি পাব বিচাৰিছো, যিটো মুক্তি। এই আটাইকেইটা বস্তুকে এটা শব্দত ক'বলৈ গ'লে কল্যাণ। এই কল্যাণৰ কাৰণেই 28,000 ঋষি মুনিয়ে 1000 বছৰ জোৰা যজ্ঞ কৰিছিল। ক'ত? নৈমিষাৰণ্যত। বৰ্তমান উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা প্ৰায় 50 কিলোমিটাৰ মান দূৰত আছে নৈমিষাৰণ্য। তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিলে, কিন্তু তাৰ পৰা একো ফল নাপালে। নাপাই পেলাই ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুতক আসন দি বহুৱাই লৈ এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল,
শৌনক অব্ৰবীত কথামৃত পান কৰাত যিজন কুশল, শ্ৰৱণত যিজন পটু বা পাৰ্গত, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে, সূতমুনিয়ে উত্তৰ দিছে, এয়াই হৈছে ভাগৱত। শৌনকে প্ৰথমে স্বীকাৰ কৰিছে, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। এয়া ভাগৱতৰ প্ৰথম স্কন্ধতে পাইছে আপোনালোক। স্বীকাৰ কৰিছে, হে সূতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়, 1000 বছৰ জোৰা আমি যজ্ঞ কৰিলো, যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গল, কিন্তু তাত আমাৰ এতিয়া বিশ্বাস নাই, আমি যিটো বিচাৰিছিলো একো নাপালো। সেইকাৰণে সূতমুনিক প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তৎ নাশংসি তোমাৰ হসি। 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে, হে সূতমুনি, কলি যুগৰ মানুহে পৰম কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি মোক কোৱা। পুংসাম একান্তত শ্ৰেয়, মানুহে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি, মানে কি কৰিলে আমি পৰম কল্যাণ সাধিব পাৰো। উত্তৰ দিয়াৰ আগে আগে কৈছে, 1 মিনিট ৰবা, তুমি যিকোনো উপায় দিলে কলিযুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে। মানে যদি সূতমুনিয়ে ক'লেহেঁতেন কোনোবাই যদি মনুষ্য জনম সফল কৰিব বিচাৰিছে, পৰম কল্যাণ সাধিব বিচাৰিছে, তেওঁ 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিব নাই? নোৱাৰে, কাৰণ ইমান দিন আমি জীয়াই নাথাকো। কলিযুগৰ মানুহৰ আয়ুস হৈছে মাত্ৰ 100 বছৰ। 100 বছৰ শাস্ত্ৰত কৈছে, তাকো আমি 100 বছৰ নাপাওঁ বহুতে। মাজতে মই এটা ৰিপৰ্ট পাইছিলো, আমেৰিকান এজেন্সি এটাই বহু দেশৰ মানুহৰ ওপৰত এটা সাৰ্ভে কৰিছিল। তেওঁলোকে উলিয়াইছে বৰ্তমান মানুহৰ এভাৰেজ যিটো আয়ুস 78 বছৰ মাত্ৰ, 78 years only। 100 বছৰ খুব কম থাকে আজিকালি মানুহ। তথাপিতো আমি 100 বছৰ বুলি ধৰিলো। 100 বছৰৰ ভিতৰত যদি 1000 বছৰ তপস্যা কৰিবলৈ দিয়ে আমি কেনেকৈ কৰিম? 2 নম্বৰ কথা, কলিযুগত কিছুমান বস্তু হ্ৰাস পাব। ভাগৱতে কৈছে 8টা বস্তু কমি আহিব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম নংসতি আয়ু বলম স্মৃতি। 8টা বস্তু কলিযুগত হ্ৰাস পাব। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। ধৰ্ম কমিব, হ্ৰাস পাব। আপোনালোকে ভাবিব পাৰে যে ধৰ্ম দেখোন বাঢ়িছে, চাৰিওফালে বিৰাট একদম ধৰ্মৰ নামত সব দেখা ছাৰ, ৰাজসিক। মনুষ্যানাম সহস্ৰেষু কচ্চিত যততি সিদ্ধায়া যততামপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। 7ম অধ্যায় 3 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, 1000 জনৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰিব, আৰু তেনেকুৱা 1000 জনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পাব, তেতিয়া ইমানবিলাক যে আমি দেখি আছো এইবিলাক মাত্ৰ দেখা ছাৰ, জাকজমকতা দেখা ছাৰ। ধৰ্ম কমি আহিব। দ্বিতীয় কি হ'ব? সততা কমিব। ফাঁকিটো চবৰে মুখৰ ওপৰত থাকে, পটকে ফাঁকি মাৰি দিব। বুজি পাইছে? ধৰ্ম, সত্য, শৌচম, পবিত্ৰতা কমিব। ভাৰত চৰকাৰৰ এটা আঁচনি আছে, স্বচ্ছ ভাৰত। আপোনালোকে হয়তো জানে, মই SSBত আছিলো, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। চাকৰি আছিলে মোৰ 28লৈকে। মই ভকতৰ লগত থাকিম বুলি 22ত ভলণ্টিয়াৰ লৈ গুচি আহিলো। চাকৰি যেতিয়া কৰি আছিলো তেতিয়া আমিও স্বচ্ছ ভাৰত আঁচনিত যোগদান কৰিছিলো। আমাৰ জৱানবিলাক লগত লৈ পেলাই আমি যাওঁ, কেতিয়াবা কোনোবা কলেজত, কেতিয়াবা কোনোবা বজাৰত, আৰু ঝাৰু লৈ লৈ চাফা কৰোঁ। এইবিলাক বাহ্যিকটো লাগে, কিন্তু তাতকৈ বেছি জৰুৰী হৈছে আভ্যন্তৰীণ পবিত্ৰতা মনৰ। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে, এক হৈছে বাহ্যিক আৰু এটা হৈছে আভ্যন্তৰীণ। বাহ্যিকতাতটো আমি গুৰুত্ব দিছো, কিন্তু ভিতৰ শুদ্ধিটোত গুৰুত্ব দিয়া নাই। এইটোত গুৰুত্ব বেছি দিব লাগে।
কাৰণ এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। যদি মনটোৱে যদি মলিনতাৰে ভৰি আছে তেতিয়াহ'লে সুন্দৰ সমাজৰ কল্পনা কেৱল অলিক কল্পনা মাত্ৰ, কেতিয়াও নহয়, অসম্ভৱ। কমি আহিব এইবিলাক, পবিত্ৰতা কমিব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া, ক্ষমা কমিব, দয়া কমিব, আয়ুস কমিব, বল কমিব, স্মৃতি কমিব, চব কমি আহিব। সেইকাৰণে প্ৰথমে শৌনকে কৈছে, হে সুতমুনি, উত্তৰ যিটো দিবা এনেকুৱা উপায় দিয়া যাতে কলিযুগৰ মানুহে অৱলম্বন কৰিব পাৰে। তাৰ মানে যাৰ আয়ুস কম, বল বুদ্ধি কম, স্মৃতি কম, তেওঁলোকেও যাতে তুমি দিয়া যিটো মাৰ্গ সেইটো যাতে অৱলম্বন কৰিব পাৰে। প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জানা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে সুতক কৈছে, মানুহৰ আয়ুস কম, প্ৰায়েনা অল্পায়ুষ, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। গতিকে ইমানখিনি কম থকাৰ পাছতো কেনেকৈ এজন মানুহে জীৱনটো সফল কৰিব পাৰে তাৰ উপায় দিয়া। আৰু এই 28,000 ঋষি লাপিলোপা নহয়, অজ্ঞ নহয়, আমাৰ দৰে নহয়, অজ্ঞানী নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, উস্তাদ। তেওঁলোকে কৈছে যে আমাৰ এইটো সমস্যা নাই যে আমি শাস্ত্ৰ পঢ়া নাই, তেনেকুৱা নহয়। মোৰ পাছত যিমান 28,000 ঋষি দেখিছা চব বেদজ্ঞ, উস্তাদ। সমস্যা এটা হৈছে যিটো বৰ্তমানো হৈ আছে। শৌনকে কৈছে শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, এখন শাস্ত্ৰৰ লগত এখন শাস্ত্ৰৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে মই কোনো মানুহক নিন্দা নকৰোঁ আৰু সকলোকে কওঁ আপোনালোকেও নিন্দা নকৰিব। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। বুজি পাইছে? যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হাতত নপৰে তেতিয়ালৈকে আচল তত্ত্বটো গম নাপাব। মহাপুৰুষ মাধৱদেৱ তেতিয়ালৈকে শাক্ত আছিল যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাই। তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছিল, বাটত গম পালে মাক অসুস্থ, নৰিয়াত পৰিছে, দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক ভাল কৰি দিয়া, 2টা পাঠা ছাগলী দিম। ঘোষ আমাৰো কৰে বহুতে, ছোৱালীজনী যাতে পৰীক্ষাত ভাল হয় আৰু বাট চোৰাটো মই বনাই দিম, ল'ৰাটোৱে যাতে চাকৰি পায়, বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম। এইবিলাক ঘোষ। কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন নায়ক সেইজনক আমি ঘোষ দিব বিচাৰোঁ। মাধৱ পুৰুষও দিছিল, 2টা পাঠা ছাগলী দিম, মাক ভাল কৰাই দিয়া। আৰু আহি পেলাই যেতিয়া পালে দেখিছে মাক সুস্থ হ'ল, ভাবিছে দেৱী মায়ে শুনিলে, মোৰ কথা শুনিলে। গতিকে এতিয়া চুক্তি কৰিছে, যেতিয়া এগ্ৰিমেণ্ট যেতিয়া কৰিছে 2টা পাঠা ছাগলী দিব লাগে। আৰু তেওঁৰ ভনী জোঁৱাই যাৰ ওচৰত মাকক থৈ গৈছিল, ৰামদাসক পইচা দিবলৈ ধৰিছে, তুমি লোৱা পাঠা ছাগলী 2টা আনি দিয়া, শাৰদীয় পূজা আহি আছে তাতে অৰ্পণ কৰা হ'ব। ৰামদাসে ইতিমধ্যে গুৰুজনাৰ ওচৰত শৰণ ল'লে, এক শৰণ হৰিনাম ধৰ্মত, য'ত দূৰ দূৰলৈকে বলি বিধানৰ কোনো নিয়ম নাই। ৰামদাসে পাঠা ছাগলী আনি দিয়া নাই, জীৱ হত্যা মহাপাপ, কেনেকুৱা আনিব? এনে ইফাল সিফাল কৰি ঘূৰি আছে। পূজা যেতিয়া ওচৰ চাপিল, মাধৱ পুৰুষৰ এদিন খং উঠিল আৰু খঙত ক'লে যে হুঁকৰা কুচিয়াৰ পু বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠিল আৰু খঙত ক'লে যে আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। তই মোৰ ওচৰততো বিৰাট খং দেখাইছ, এবাৰ গুৰুজনাক পাই গ'লে তোৰ হাৱা উলিয়াই দিব। মাধৱ শাস্ত্ৰজ্ঞ, বহুত শাস্ত্ৰজ্ঞ, বহুত জানে। তেওঁ ক'লে কোন শংকৰ? ময়োতো শাস্ত্ৰ পঢ়িছোঁ, মোক লৈ ব'ল, মই তোৰ শংকৰৰ লগত তৰ্ক কৰিম। ৰামদাসে ক'লে আজি বেলি গ'ল, আজিতো বাদ দিয়া, কাইলৈ ওলাবা। পিছদিনা লৈ গৈছে। মাধৱ পুৰুষে ভাবি গৈছে যে মই শংকৰক গৈ আগতে সেৱা নকৰোঁ, কাৰণ ময়ো শাস্ত্ৰজ্ঞ, তেওঁ শাস্ত্ৰজ্ঞ, আগতে শাস্ত্ৰত তৰ্ক হ'ব। যদি মই হাৰি যাওঁ তেতিয়া বেলেগ কথা। কিন্তু তেওঁ নিজৰ ওপৰত বিশ্বাস আছে, শাস্ত্ৰজ্ঞ, বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছে। কিন্তু যেতিয়া মহাপুৰুষ মাধৱদেৱে যেতিয়া গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখা পালে, যিটো তেওঁৰ শাৰীৰিক সৌন্দৰ্য, যিটো পাছত গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ, কি সুন্দৰ লিখিছে। দৰশিত সুন্দৰ, দেখিবলৈ ইমান সুন্দৰ, গৌৰ কলেবৰ, শৰীৰটো একদম বগা, যেনেকুৱা দেৱতাৰ শৰীৰৰ দৰে, আৰু লগে লগে সেৱা ল'লে।
ওচৰলৈ আহিল গুৰুজনে ৰামদাসক চিনি পায়, মাধৱ পুৰুষক চিনি পোৱা নাই, ক'লে ৰামদাস এওঁ কোন? আৰু তেতিয়া চিনাকি দিলে, চিনাকিত ওলাল যে তেওঁলোকৰ পৰিয়ালৰে মনোৰমা বাইদেউৰ ল'ৰা। গুৰুজনে ক'লে আৰে মনুবাই ল'ৰা, মাধৱ আহা আহা, গাত গা লাগিলেও তোমাক চিন নাপালোহেঁতেন, বহা, কিয় আহিলা? ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে, এওঁ মই পাঠা ছাগলী আনিবলৈ দিছে, বলি দিব। আৰু মই কৈছো এইবিলাকৰ কোনো প্ৰয়োজন নাই, গুৰুজনে একশৰণ হৰিনাম ধৰ্ম দিছে য'ত নামতে সকলো পায়। তেতিয়া তেওঁ ক'লে যে হয়নে, বহা তেতিয়াহ'লে মোক কোৱা, মাধৱ পুৰুষে যিমানবিলাক আগম শাস্ত্ৰ পঢ়িছিল চবৰে উদ্ধৃতি দি গৈছে, আৰু গুৰুজনে এটা এটা শ্লোক ভাগৱতৰ পৰা আনি চব খণ্ডন কৰি গৈ আছে। শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। যদি গছৰ গুৰিত পানী ঢালা তেতিয়া ডাল পাতে এনেই পাব, গুৰিত পানী নিদি যদি ডাল পাতত সিঁচি থাকা তেতিয়া কি লাভ হ'ব? আৰু উদাহৰণ দিছে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, কোনোবা এজন ভোকত থকা মানুহে যদি অন্ন খায়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ইন্দ্ৰিয়বিলাকৰ প্ৰীতি সাধিব। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ভোকাটোৰ মানুহ এটাই যদি ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধে, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যেতিয়া গুৰুজনাই অনুবাদ কৰি শুনালে, লগে লগে মাধৱ পুৰুষ দীঘল দি পৰিল। আৰু তেতিয়া শংকৰদেৱে সুধিলে, তুমি এবাৰ সেৱা কৰিছিলা আকৌ কিয়? তেতিয়া ক'লে যে মই আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা কৰিছিলো, আৰু এতিয়া আপোনাৰ ওচৰত মই শৰণ ল'ব বিচাৰিছো, আধ্যাত্মিক গুৰু হিচাপে আপোনাক স্বীকাৰ কৰিব বিচাৰিছো। কিয়? কাৰণ ইমান দিন মই যি পঢ়িলো যি শুনিলো চব মিছা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগৰ পৰম ধৰ্মই নাম। সৌনকে কৈছে যে বিভিন্ন শাস্ত্ৰ আছে, আৰু জানি আপোনালোক আচৰিত হ'ব, যিমানবিলাক সম্প্ৰদায় আছে, হিন্দু মুছলমান শিখ ইছাই যিমান কওক, বাকীবিলাকৰ ধৰ্মগ্ৰন্থ এখন বা দুখন, কিন্তু আমাৰ অজস্ৰ, কোনো সীমা সংখ্যা নাই। আপুনি মুছলমানলৈ যদি যায় কোৰাণখন পাব, খ্ৰীষ্টিয়ানত যদি যায় বাইবেল পাব, অল্ড টেষ্টামেণ্ট নিউ টেষ্টামেণ্ট দুটা পাৰ্ট আছে, কিন্তু বাইবেলেই। আপুনি শিখসকললৈ যদি চাই গুৰু গ্ৰন্থ চাহিব পাব, কিন্তু আমাৰ অজস্ৰ গ্ৰন্থ, তাকো ইণ্টাৰেষ্টিং, কাৰো লগত কাৰো মিল নাই। সেইকাৰণে সৌনকে তেতিয়াই 5,500 বছৰ আগত প্ৰশ্ন কৰিছে, ভূৰিনি ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি। 1:11। এই সুতমুনি, বিভিন্ন শাস্ত্ৰ আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। কোনোবা শাস্ত্ৰত কৈছে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা মানুহে পৰম কল্যাণ সাধিব পাৰিব। যিসকলে সেইটো বিশ্বাস কৰিছে এতিয়াও যাগ যজ্ঞ পূজা পাতল কৰি আছে, নিন্দা কৰিবৰ পাত্ৰ নহয়। কোনোবা ক'লে যে নহয়, এইটোত নোপোৱা তুমি, জপ তপ তীৰ্থ ভ্ৰমণ কৰিব লাগিব, তেতিয়া তেওঁলোক তীৰ্থ ভ্ৰমণ কৰাত লাগিল। কোনোবাই ক'লে এইটোতো নোপোৱা, দান দক্ষিণা কৰা, তেতিয়া দান দক্ষিণাত লাগিছে। কোনোবাই কৈছে এইটোতো নোপোৱা, জপ তপ তীৰ্থ ধ্যান ধাৰণা সমাধি কৰা, তেতিয়া ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ পেলাই জংঘলত পাহাৰৰ ওপৰত গৈ পেলাই তেওঁলোকে ধ্যানত লাগিছে। সৌনকে কৈছে কৰিম কোনটো? ইমানবিলাক মাৰ্ক যে দি দিলা, এতিয়া আমি কোনটো কৰিম? আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে, হে সৌনক আদি ঋষি সমস্ত, মই তোমালোকক এনেকুৱা কথা শুনাম যিটো শ্ৰৱণ কৰি পৰীক্ষিতৰ দৰে মহাৰাজা যি শাপগ্ৰস্ত আছিল, 7 দিন 7 ৰাতি শ্ৰৱণ কৰি পৰম গতি লাভ কৰিলে। মই তোমালোকক এনেকুৱা কথা উপায় দিম যিটো খতাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰিলে 45 মিনিটত। মই তোমালোকক এনেকুৱা একদম সুগম উপায় দিম। আৰু তেতিয়া সুখদেৱ পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল, ব্ৰহ্মা নাৰদৰ মাজত কি হৈছিল, বিদুৰ মৈত্ৰৰ মাজত কি কথোপকথন হৈছিল, নিমি নৱসিদ্ধৰ মাজত কি হৈছিল, কৃষ্ণ উদ্ধৱৰ মাজত কি হৈছিল, এই সমস্তখিনি সংবাদ সুতমুনিয়ে দাঙি ধৰিছে। আৰু ক'লে যে কলি যুগৰ পৰম ধৰ্ম কি কওঁ শুনা। এয়া ভাগৱতৰ কথা লিখা কৈ আছো।
সবেই পুংসাম পরো ধর্ম যত ভক্তির অধুক্ষজে অহেতুকি অপ্রতিহত যেন আত্মা সম্প্রসিদ্ধতি 1-2-6 প্রথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে হে শৌনক আদি ঋষি সমস্ত কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি। মই কোৱা নাই, সংস্কৃত ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত লিখা আছে। কলিৰ পৰম ধৰ্ম কৃষ্ণত একান্ত ভক্তি। কিন্তু শৰ্ত দুটা দিছে লগত। আপোনালোকে ভাবিব পাৰে যে ইমানবিলাক কৃষ্ণ ভক্ত হৈছে তেওঁলোক কিয় আনন্দিত হ'ব পৰা নাই। এই পিছৰ শৰ্ত দুটা এই দুটা লগত লগাই দিছে। কি? অহেতুকি অপ্ৰতিহত। অহেতুক মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। এতিয়া আমি নিষ্কামভাৱে কিমানজনে কৃষ্ণক ভজন কৰোঁ? আমিতো চিধাই চকুকেইটা মুদিব পাৰিলে প্ৰভু অমুকত অমুকটো দিয়া, তমুকত তমুকটো দিয়া, অমুকটো হৈ যাওক, তমুক হৈ যাওক, এইবিলাকে গাওঁ। খালি ইটো লাগে, সিটো লাগে, সিটো লাগে। ভগৱানে নিজেই অৰ্জুনক কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ আহে বিপদত পৰি, গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰৰ উপাখ্যান শুনিছে চাগে? গজেন্দ্ৰ যেতিয়া পাৱাৰত আছিল, গাদীত যেতিয়া আছিলে, 21খন গাড়ী চলে যেতিয়া, মানে গজেন্দ্ৰৰ আশে পাশে গোটেইবিলাক একদম গছ গজনি বুঢ়া পৰিয়াল পৰিজন চলে। তেতিয়া 21খন গাড়ী যেনেকৈ চলে, তেতিয়া আপুনি লাগিলে এম্বুলেন্স লৈ যাওক, এইবিলাকত কেৰেপ নাই। হে মই পাৱাৰত আছো এতিয়া, এতিয়া মোক বাদ দে খালি। কিন্তু সেই গজেন্দ্ৰই যেতিয়া হ্ৰদত সোমাল, যেতিয়া গ্ৰাহে ধৰিলে, যেতিয়া বহুদিন যুঁজ কৰি আছে, ওলাব পৰা নাই, পাৰত থকা পৰিয়াল পৰিজন আপোনবিলাকে ভাবিছে এতিয়া ইয়াৰ লগত থাকি লাভ কি? যেতিয়ালৈকে দিব পাৰিছিল তেতিয়ালৈকে ঠিক আছিল, এতিয়া এইটো দিব নোৱাৰে, একো ইয়াৰ পৰা লাভ নাই। লাহে লাহে চব পাল্টি মাৰি দিলে। আমাৰো গতি একে। যেতিয়ালৈকে আপুনি সুবিধা পাই থাকিব তেতিয়ালৈকে আপোনাৰ কাৰণে সেইজন বিৰাট। যিদিনাই সুবিধা পোৱা বন্ধ হ'ব তেতিয়াই লাট মাৰি দিয়ে। পাৱাৰ থকালৈকেহে সন্মানটো দিয়ে, তাৰপিছত শেষ। গজেন্দ্ৰ যেতিয়া চব পৰিয়াল পৰিজনে এৰি দিলে, কোনো নাই, চাৰিওফালে চাইছে কোনো নাই, উপায়ন্তৰ হৈ শেষত কাষতে থকা পদুম পাহি এপাহ সুৰেৰে মেৰিয়াই লৈ ত্ৰাহি হৰি বুলি ভগৱানৰ ওচৰত শৰণ ল'লে। আৰু সেই মাতষাৰতে প্ৰভু ভগৱন্তই তেওঁক উদ্ধাৰ কৰি লৈ গ'ল। এইটো হৈছে বিপদত ৰাম নাম লোৱা। যেতিয়া কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল, বেমাৰ হৈ গ'ল, ICUত সোমাই আছে, সেই কৃষ্ণ 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 বচাই দিয়া, এইটো হৈছে বিপদত। বিপদ ভাল হ'ল, লগে লগে ঈশ্বৰক পাহৰিলে। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা, মই কোন, ক'ৰ পৰা আহিলো, কি কৰা উচিত, ক'লে যাম। আপুনি কোন বুলি কোৱাৰ লগে লগে আমি নামটো কওঁ। মোক যদি ক'লে তুমি কোন, মই কওঁ ৰন্তু শইকীয়া। কেতিয়াৰ পৰা ৰন্তু মই? মোৰ মনত আছে যেতিয়া LP স্কুলত মোক নাম ভৰ্তি কৰাবলৈ নিয়ে ডাঙৰজনী বাইদেৱে, বাইদেউক ছাৰে সুধিছিল ইয়াৰ নামটো কি ৰাখো, বাইদেৱে কৈছিল ৰন্তু শইকীয়া বুলি ৰাখো। আৰু তেতিয়া ৰন্তু বুলি লিখিলে। তাৰ আগতে মই কোন? যেতিয়া ল'ৰা বা ছোৱালী জন্ম হয় তেতিয়া প্ৰথম প্ৰশ্ন এটা আহে যে ডাক্তৰকে সোধে যে কি, ল'ৰা নে ছোৱালী? যদি ল'ৰা হৈছে ল'ৰাৰ নাম দিব, ছোৱালী হলে ছোৱালীৰ নাম দিব। তাৰমানে আহোঁতে কি লৈ আহিছে, কি, তেতিয়া সেইজন কোন? মই ক'ৰ পৰা আহিলো, কি কৰা উচিত, ক'লে যাম, মই কোন, এইবিলাক জানিবলগীয়া কথা। আমি এইবিলাক গমেই নাপাওঁ আচলতে কি। এই সমস্তবিলাক বস্তু আমি জানিবলগীয়া। জিজ্ঞাসু, যাৰ ইচ্ছা আছে, সেইসকলেও কৃষ্ণৰ ওচৰত শৰণ লয়, কাৰণ সৰ্বজ্ঞ এজনে আছে, সেইজন হৈছে কৃষ্ণ। আমিবিলাক হয়তো অজ্ঞ নহলে অল্পজ্ঞ। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মায়া মানে অজ্ঞান, মায়া মানে অন্ধকাৰ। গতিকে অজ্ঞানত শুই আছে মানে ব্ৰহ্মাও সাৰি যাব পৰা নাই। গতিকে বাকী দেৱ দেৱতাটো বাদেই দিলো, সেইবিলাকে আমাক জ্ঞান দিব নোৱাৰে। গতিকে যোনে কিবা পাব বিচাৰিছে সেইজনো কৃষ্ণৰ চৰণত যাব লাগিব, সৰ্বজ্ঞ এজনেই। তৃতীয় হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে। ধ্ৰুৱ চৰিত্ৰ কেতিয়াবা পঢ়িব, বৰ সুন্দৰ। ধ্ৰুৱ চৰিত্ৰটোত জানিবলগীয়া বহুত কথা আছে। আৰু দ্বিতীয়টো প্ৰহ্লাদ চৰিত্ৰ, এইবিলাক আমি বহুত শুনিব লাগে। অৰ্থাৰ্থী, টকা পইচা ইচ্ছা কৰি, অৰ্থ লৈ পেলাই যিকোনো এটা কিবা কামনা বাসনা লৈ কিছুমান যায়, কৃষ্ণক আৰাধনা কৰে, কিন্তু
বেকত কি থাকে, প্ৰভু কৃপা কৰিবা যাতে মই এইটো পাওঁ, সেইটো পাওঁ, অমুক পাওঁ, তমুক পাওঁ, এইবিলাক। আৰু এজন আছে জ্ঞানী, নাৰদৰ দৰে, চাৰি সিদ্ধৰ দৰে, যিবিলাকে গম পালে যে মই মানুহৰ জীৱন লৈছো যেতিয়া কৃষ্ণক আৰাধনা কৰাৰ বাহিৰে মোৰ গতি নাই। শাস্ত্ৰৰ মূল যিটো বাণী সেইটোৱে হৈছে কৃষ্ণ ভক্তি। গতিকে চব বাদ দি হলেও মই কৃষ্ণক কেতিয়াও এৰিব নোৱাৰো। জানি পেলাই জানিয়া লৈলো শৰণ, জ্ঞানীসকল। এই চাৰি ধৰণৰ মানুহ কৃষ্ণৰ ওচৰত আহে। ইয়াত সুতমুনিয়ে কৈছে শৌনকক, হে শৌনক, কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি, কিন্তু তাত চৰ্ত প্ৰথমটো হৈছে অহেতুকী, হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু দ্বিতীয়টো হৈছে নিৰন্তৰভাৱে, অপ্ৰতিহত, অন্তৰবিহীন। ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। অৰ্জুন যিহেতুকে ক্ষত্ৰিয়, গতিকে যুদ্ধ কৰাৰ কথা কৈছে। আমাৰ বিলাকক কৈছে তহঁতে নিজৰ নিজৰ কৰ্তব্য কৰ। কৰ্তব্য কৰাৰ আগত নিজক প্ৰশ্ন কৰিব, মই এতিয়া কোন বা কি। সেইটো বৰ ডাঙৰ কথা। আপোনাৰ কৰ্তব্য বিভিন্ন সময়ত সলনি হৈ থাকে। এজন যদি কৰ্মচাৰী, ধৰি ললো শিক্ষক, যেতিয়া বিদ্যালয়ত থাকে তেতিয়া তেওঁৰ কৰ্তব্য হৈছে শিক্ষা দান কৰা। সেইজন শিক্ষকে যেতিয়া ঘৰলৈ আহে, তেওঁ কাৰোবাৰ পত্নী, কাৰোবাৰ স্বামী, কাৰোবাৰ পিতৃ, কাৰোবাৰ মাতৃ, তেতিয়া সন্তানৰ প্ৰতি, পতি পত্নীৰ প্ৰতি তেওঁৰ কৰ্তব্য বেলেগ হৈ পৰে। সেইজনে এখন সমাজৰ এজন ব্যক্তি, সমাজখনৰ প্ৰতি তেওঁৰ কৰ্তব্য বেলেগ হৈ যায়। সেইজনে এখন দেশৰ নাগৰিক, দেশখনৰ প্ৰতি তেওঁৰ কৰ্তব্য বেলেগ হৈ যায়। আপুনি কোনটো মুহূৰ্তত কি হৈ আছে, এই মুহূৰ্তত আপোনাৰ কৰ্তব্য কি, এই বস্তুটো মাইনটলি বুজি ল'ব লাগে। যোনে বুজি ল'লে ই জীৱনত কেতিয়াও বিফল হ'ব নোৱাৰে, অসম্ভৱ। যদি এই মুহূৰ্তত আপোনাকক সোধে যে আপোনালোক এই মুহূৰ্তত কি, এতিয়া কৰ্তব্য কি, এই মুহূৰ্তত আপোনালোক একোজন শ্ৰোতা। বুজি পাইছেনে? কাৰণ আপোনালোকৰ উদ্দেশ্য কি আছিল? ভাগৱত শুনিম। শুনিম মানে আপোনালোক শ্ৰোতা হৈ আহিছে। কায়িকভাৱে ইয়াত বহি থাকি শ্ৰোতা হিচাপে বহি থাকি যদি আপোনালোকে বেলেগ কথা চিন্তা কৰি আছে, গ্ৰাম্য কথা পাতি আছে, তেতিয়াহ'লে নিজৰ কৰ্তব্য কৰা নাই। চিধা কথা। যিটো সময়ত আপুনি সেইটো সময়ত সেইটো কৰ্তব্য কৰি যাব যদি পাৰিছে। ছাত্ৰ ছাত্ৰীৰ প্ৰধান কৰ্তব্য হৈছে তেওঁলোকে অধ্যয়ন কৰা। যদি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন নকৰি পেলাই বেলেগ কিবা মোবাইল চাইছে, গেম খেলিছে, কিবা কৰিছে, তাৰ মানে নিজৰ কৰ্তব্যটো কৰা নাই। আমি সময়ত আমাৰ কৰ্তব্য যদি কৰি যাওঁ, তেতিয়াহ'লে তাৰ ফলটো আমি ভাল পাম, ইয়াত কোনো সন্দেহ নাই। বুজি পাইছেনে? ইয়াত এতিয়া এটা কৈছে অপ্ৰতিহত, মানে নিৰন্তৰভাৱে কৃষ্ণৰ নাম ল'বলৈ কৈছে। অৰ্জুনকো সেইকাৰণে কৈছে প্ৰতি মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰি যা। কৰ্তব্যত সৰু ডাঙৰ নাই। নিয়তম কুৰু কৰ্ম তম কৰ্ম জয় হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ যিটো কৰ্তব্য কৰ্ম সেইটো তই নিজে কৰ, লাগিলে বেলেগৰ দৃষ্টিত সি সৰু হওক। কোনোবা এজন মানুহে বেপাৰ কৰিছে, শাক চব্জি বেচি পেলাই পৰিয়াল চলাইছে। কোনোবাই ক'ব পাৰে যে ই সাধাৰণ এটা বেপাৰী মানুহ, শাক পাচলি ব্যৱহাৰ কৰে। কওক, আপোনাৰ তাত চিন্তা কৰিবলগীয়া একো নাই। আপুনি মানুহৰ মুখত খোপা দিব নোৱাৰে। মানুহক কিছুমান সমালোচনা কৰিবৰ কাৰণে আহিছে। আৰু শাস্ত্ৰতটো ইয়ালৈকো কৈছে বিদ্যা বিবাদায়ম। বিদ্যা তেওঁলোকে লয় কেৱল বিবাদৰ কাৰণে, কেৱল সমালোচনা কৰিবৰ কাৰণে, বেয়াটো তাকো। সেইবিলাক চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ কৰ্তব্য কৰি যাওক, কেৱল কৃষ্ণত একান্ত মনে ভক্তি ৰাখক, স্মৰণ ৰাখক। আপুনি সুফল পাব তাৰ। আপোনাৰ কাম যেনেকুৱাই বেলেগৰ চকুত সৰু নহওক কিয়। সেইকাৰণে প্ৰতিটো মুহূৰ্তত ভগৱানৰ নাম স্মৰণত ৰাখি নিজৰ নিজৰ কৰ্তব্য কৰি যাবলৈ কৈছে। কৃষ্ণত একান্ত ভক্তি কলিৰ পৰম ধৰ্ম।